নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে পুনৰ বহুত কেইটা পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে নিজৰ লোকেলিটি থেকে ভেকেন্সিত চাকৰি কৰিব পাৰিব য'ত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে কিন্তু ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে আপোনালোকৰ ডাইৰেক্ট সিলেকশ্যন হৈ যাব 4996টা প্লাছ পদৰ কাৰণে ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকে নিজৰ স্থানীয় ঠাইতে থাকি অৰ্থাৎ নিজৰ লোকেলিটি থেকে আপোনালোকে ভেকেন্সি মত চাকৰি কৰিব পাৰিব তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সি মোৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যদি আপোনালোকৰ হতাবনে আপোনালোকে ভেকেন্সি মত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকে কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে যদি তেওঁ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই ভিডিঅ' ডেসক্ৰিপচনত গৈ লিংক পাই যাব তাৰ পৰা আপোনালোকে মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হ'ব পাৰে তাত আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি মোৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে নিজৰ লোকেলিটি থেকে আপোনালোকে ভ্যাকেন্সি মই চাকৰি কৰিব পাৰিব তো আপোনালোকক সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কোনটো ডিপাৰ্টমেণ্টৰ পৰা ভ্যাকেন্সি ওলাই আহিছে কি পোষ্টৰ ভ্যাকেন্সি আছে ভ্যাকেন্সি মই এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব এজ লিমিট কি থাকিব স্যালাৰি কিমান দিয়া হ'ব সম্পূৰ্ণ এ টু জেড আপোনালোকক জনাই দিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকক তো বন্ধু বান্ধৱীসকল নতুনকৈ যেটা ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰাইছে ভ্যাকেন্সি ওলাইছে আপোনালোকৰ ফ্লিপকাৰ্টৰ তৰফৰ পৰা তো আপোনালোকে ভ্যাকেন্সিৰ ওভাৰভিউটো চাব পাৰে যে ফ্লিপকাৰ্টৰ তৰফৰ পৰা 4639টা পদৰ কাৰণে ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মোৰ কাৰণে এলিজিবল হয় তো যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি মত আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে আপোনালোকৰ ডাইৰেক্ট ডকুমেন্ট ভেৰিফিকেশ্যন আৰু ইন্টাৰভিউ হ'ব আপোনালোকৰ ইন্টাৰভিউত খালি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব কোনো ধৰণৰ আপোনালোকৰ কঠিন ইন্টাৰভিউ নহয় একেবাৰে সিম্পল আৰু ইজি ইন্টাৰভিউ পঠাব খালি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে তো আপোনালোকে চাব পাৰে যে ভ্যাকেন্সি মোৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 27 মাৰ্চৰ পৰা এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 2 মে তো যদি আপোনালোকে ইন্টাৰেস্টেড আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰি লব যেহেতু আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে সিম্পলি খালি আপোনালোকৰ ইন্টাৰভিউ হ'ব আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু এনে ধৰণৰ আপোনালোকৰ সিলেকশ্যন হৈ যাব তো আপোনালোকে হবে টেষ্টখিনি ভালদৰে চাই লওক যদি আপোনালোকৰ হতাবনে আপোনালোকৰ ভ্যাকেন্সি মত এপ্লাই কৰি লব পাৰিব তো ইয়াতে আপোনালোকে নাম্বাৰ অফ দা পোষ্ট লগতে নেম অফ দা পোষ্টটো চাব পাৰে যে কিমান পোষ্টৰ ভ্যাকেন্সি আছে কি পোষ্টৰ ভ্যাকেন্সি আছে তো আপোনালোকক যেহেতু কৈছো যে 4600 প্লাছ পদৰ কাৰণে ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো নেম অফ দা পোষ্ট আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰিছে তো ইয়াতে আপোনালোকে চাব পাৰে যে এক্সিকিউটিভৰ ভ্যাকেন্সি আছে কাস্টমাৰ সাৰ্ভিসৰ ভ্যাকেন্সি আছে সেলস ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আছে একাউন্টেন্টৰ ভ্যাকেন্সি আছে সিকিউৰিটি অফিচাৰৰ ভ্যাকেন্সি আছে পেকেজিং বয়ৰ ভ্যাকেন্সি আছে হাউসকিপাৰৰ ভ্যাকেন্সি আছে ফাইনান্স মেনেজাৰৰ ভ্যাকেন্সি আছে তো এনেধৰণৰ আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভ্যাকেন্সি নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে গ্ৰেজুৱেট ট্ৰেইন ইঞ্জিনিয়াৰৰ ভ্যাকেন্সি আছে ইয়াৰ উপৰি আপোনালোকে চাব পাৰে যে ইঞ্জিনিয়াৰ পদৰো ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো ইয়াতে আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে ভ্যাকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে তো যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে যিটো পোষ্টত আপোনালোকে এলিজিবল হয় আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰি ল'ব আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে এলিজিবল হয় যিটো পোষ্টত আপোনালোকৰ শিক্ষাগত অৰ্হতা খাপ খায় আপোনালোকে সেইটো পোষ্টত এপ্লাই কৰি ল'ব পাৰিব তো এজ লিমিট আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যনো পাই যাব য'ত আপোনালোকৰ এছএছটি কেন্দ্ৰৰ কাৰণে থাকিব 5 বছৰ ওবিসি কেন্দ্ৰৰ কাৰণে থাকিব 3 বছৰ আৰু পিডব্লিউডি কেন্দ্ৰৰ কাৰণে থাকিব 10 বছৰৰ সিলেকশ্যন অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মোৰ কাৰণে এলিজিবল হয় 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব তো শিক্ষাগত অৰ্হতা আপোনালোকে চাব পাৰে যে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব যেহেতু বেলেগ বেলেগ পোষ্টৰ ভ্যাকেন্সি হয় তো আপোনালোকৰ পোষ্ট অনুযায়ী শিক্ষাগত অৰ্হতাটো বেলেগ বেলেগ হয় আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে আপোনালোকে ভ্যাকেন্সি মোৰ কাৰণে এলিজিবল হয় তো যিটো পোষ্টৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মিলে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰি ল'ব যেহেতু 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব তো যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি মোৰ স্যালাৰিটো আপোনালোকে চাব পাৰে যে 32700 টকাৰ পৰা আপোনালোকক 54500 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে তো আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি দিয়া হ'ব ভ্যাকেন্সি মোৰ কাৰণে সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ সিম্পলি ইন্টাৰভিউ হ'ব পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে ভ্যাকেন্সি মোৰ কাৰণে সিম্পলি খালি এটা ইন্টাৰভিউ পঠা হ'ব আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে তো ভ্যাকেন্সি মত এপ্লাই কৰিবলৈ হলে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াভাৱে আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব তো জেনাৰেল ওবিসি ইডব্লিউএছ এসসি এসটি পিডব্লিউডি সকলো ক্যান্ডিডেটছে কিন্তু বিনামূলীয়াভাৱে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব তো যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি মত আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া হৈ আছে আপোনালোকে অফিচিয়েল ওয়েবসাইট গৈ ভ্যাকেন্সি মোৰ কাৰণে এপ্লাই কৰিব লাগিব তো যেটো অফিচিয়েল ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ভ্যাকেন্সি মোৰ কাৰণে এপ্লাই কৰিব পাৰিব নাইবা আপোনালোকে গুগল বা ক্ৰমত গৈ ফ্লিপকাৰ্ট কেৰিয়াৰ বুলি টাইপ কৰিব তেতিয়া আপোনালোকে ভ্যাকেন্সি মোৰ হবে ডেস্কখিনি পাই যাব তো যদি আপোনালোকে ইন্টাৰেস্টেড আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰি ল'ব পাৰে তো আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মোৰ কাৰণে এলিজিবল হয় অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভ্যাকেন্সি মত আবেদন কৰিব পাৰিব অল ওভাৰ ইণ্ডিয়া জব হয়
তো আপোনালোকে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহ এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটত আপোনালোকে ভেকেঞ্চিসমূহ কাৰণে এপ্লাই কৰিব লাগিব আপোনালোকে চাব পাৰে যে এপ্লাই মোডটো হৈছে অনলাইন তো আপোনালোকে চাব পাৰে যে 27 মাৰ্চৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ তাৰিখ আপোনালোকে চাব পাৰে যে 2 মে তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰি ল'ব পাৰে যিহেতু বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে ফ্লিপকাৰ্টৰ ফালৰ পৰা 4600 প্লাছ পদৰ কাৰণে ভেকেঞ্চি আছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো আপোনালোকৰ কাৰণে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে এক্সিকিউটিভ কাষ্টমাৰ সাৰ্ভিস সেলছ ডিপাৰ্টমেন্ট একাউন্টেন্ট সিকিউৰিটি অফিচাৰ তো এনেধৰণৰ বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে যিটো পোষ্টত আপোনালোকে এলিজিবল হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে আপোনালোকে পোষ্টৰ মাজত এপ্লাই কৰি ল'ব 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো স্যালাৰিও আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ স্যালাৰি দিয়া হ'ব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কেৱল গতিকে কমেণ্টত জনাব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ